স্মার্ট মিটার লগাবলৈ আহিছিল বিদ্যুৎ বিভাগৰ লোক ৰাইজৰ হুংকাৰ কোনো পথে লগাবলৈ দিয়া নহব স্মার্ট মিটার আহিল আৰক্ষীও কিন্তু ৰাইজে লগাবলৈ নিদিলে স্মার্ট মিটার গাঁওবাসীও ঘূৰাই পঠালে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এফালৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে বিদ্যুৎ বিভাগে আমাকে স্মার্ট মিটার লগাব দিছে আমি স্মার্ট মিটার লগোৱা নাই আমি ইমান টকা নাপাম নহয় সময়মতে লগে লগে দিবলৈ সেইকাৰণে আমি লগোৱা নাই তেতিয়া কাটি দিলে ওপৰত উঠি আৰু পুলিচও আহিছে লগত আৰু মানুহ আহিছে ঢেৰ নানান ধৰণৰ কথা পাতিছে সিহঁতে আমি কৈছে নাই নালাগে আমি দুখীয়া মানুহ দিব নোৱাৰিম ঘটনা দবকাৰ কুৰকুট বস্তি আৰু চাংমাছি মিকিৰ গাঁৱত স্মার্ট মিটারে রাইজক জলাকলা খুৱাৰ মাজতে কুৰকুট বস্তিলৈ স্মার্ট মিটার লগাবলৈ আহিছিল কঠিয়াতলি বিদ্যুৎ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী কিন্তু ৰাইজে কোনো পথে স্মার্ট মিটার লগাবলৈ দিয়া নহব বুলি কোৱাত আৰক্ষীক খবৰ দিয়ে তাৰ পাছতো স্মার্ট মিটার লগাবলৈ দিদিলে ৰাইজে অৱশেষত স্মার্ট মিটার সংযোগ নকৰাকৈ উভতি যায় বিদ্যুৎ বিভাগৰ লোক ইফালে স্মার্ট মিটার লগাবলৈ নিদিয়াত চাংমাজি মিকিৰ গাঁৱত এফালৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰে বিদ্যুৎ বিভাগে কঠিয়াতলি বিদ্যুৎ সংমণ্ডলৰ এনে কাণ্ডত এটা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আজি হিয়াত আহিছে আহি পেলাই স্মার্ট মিটার লগাবলৈ আহিছে আহোঁতে মই স্মার্ট মিটার লগাব দিয়া নাই মোৰ মানে মানুহৰ মুখত নিউজত শুনিছোঁ বিলটো বেছি আহে তো মই দুখীয়া মানুহ বিকলাং মানুহ মই বিলটো কেনেকৈ ভৰিম যেটো বিল আহি আছে মই সেইটো ঠিকই ভৰি আছোঁ আৰু দুখীয়া মানুহৰ কাৰণে আৰু কি হ'ব পাৰে এতিয়া আৰু কি কৰিম এইটো এটা কিবা ব্যৱস্থা কৰিব লাগে মানে মিটাৰ লগাব দিয়া নাই আপুনি নাই লগাব দিয়া নাই এতিয়ালৈকে লাইন কাটি দিছে লাইনটো কাটি দিলে মোৰ ঘৰৰ লাইনটো এতিয়া কাটি গ'ল মানুহ আহিছে ৰাইজৰ মানুহ আগত আহিছিলে আহাৰ পিছত হেৰি কৰিছে মানে আমাৰ লগৰ নাই আৰু কি বস্তুটো বুজাই পেলাই আমি দি দিছো আজি প্ৰশাসন লৈ আহিছে আহি পেলাই যথেষ্ট কৰি আছে আমি এতিয়া মানে হেৰি স্মার্ট মিটাৰ নলগাও এতিয়া সেইকাৰণে আমি আপত্তি জনাই আছো সব ৰাইজ মিলি পেলাই মোবাইলটো কাটি দিব হেৰিটো লাইনটো কাটি দিব আপোনালোকে কি ক'লে কাটি দিয়ক আমাৰ নালাগে স্মার্ট মিটাৰটো নালাগে মানে এতিয়া আৰু কি কম এতিয়া সিহঁতে জোৰজবস্তি কৰি আছে এতিয়া আমি কৈছে এতিয়া নালাগে আমাৰ লাগিলে আমাৰ লাইনটো কাটি দি দিয়ক আমাৰ হেৰি আমাৰ স্মার্ট হয় আজব ঘটনা এগৰাকী কঠিয়াতলি বিদ্যুৎ উপসংমণ্ডলৰ অধীনত চাংমাজি গাঁৱত আমাৰ হোজাই জিলাৰ চাংমাজি গাঁৱত এগৰাকী দৰিদ্ৰ বিকলাংগ দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ব্যক্তি যাৰ মানে পৰিয়ালত কোনো ব্যক্তি নাই তেখেতৰ ঘৰত গৈছিল স্মার্ট মিটার লগাবৰ কাৰণে তেখেতে স্মার্ট মিটাৰৰ বিষয়ে অতিৰিক্ত বিল আহে বুলি গম পাই তেখেতে লগাবৰ কাৰণে মানা কৰিছিল কিন্তু বিদ্যুৎ বিভাগে তেখেতসকলক বুজোৱাৰ পৰিৱৰ্তে সঠিক নিয়মটো বুজাই দিয়াৰ পৰিৱৰ্তে তেখেতৰ নাম মানে বিদ্যুৎৰ সংযোগটো বিচ্ছিন্ন কৰি থৈ গ'ল নিয়ম আছে যে বিদ্যুৎ পৰিষদে যদি স্মার্ট মিটার কোনোবাই লগাব মানা কৰে তেখেতক বুজাই লৈ স্মার্ট মিটাৰৰ লগতে পুৰণা মিটাৰটো সংযোগ কৰি দিব লাগে কিন্তু এই নিয়মটো বুজাই নিদি তেখেতৰ বিদ্যুৎৰ মানে লাইনটো বিচ্ছিন্ন কৰি দিয়াটো এক মানে সম্পূৰ্ণ অনৈতিক অমানৱীয় আৰু গৰিহণাযোগ্য কাৰ্য যিহেতুকে সমগ্ৰ অসমত স্মার্ট মিটাৰৰ বিৰুদ্ধে বা স্মার্ট মিটাৰৰ অতিৰিক্ত বৰ্ধিত বিলৰ বিৰুদ্ধে ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে তেনে সময়ত কঠিয়াতলি বিদ্যুৎ উপসংমণ্ডলৰ মানে বিষয়া কৰ্মচাৰীসকলে যি কাণ্ড কৰিলে অতিকৈ গৰিহণাযোগ্য গতিকে মানৱীয় দৃষ্টিত সেই লোকজনৰ ঘৰত বিদ্যুৎ মানে পুনৰাই সংযোগ কৰি দিব লাগে আৰু এই বিষয়টো ৰাইজক বুজাই মেলি তেখেতসকলে স্মার্ট মিটাৰৰ লগত পুৰণা মিটাৰ সংযোগ কৰি দিবৰ কাৰণে আহ্বান জনালো স্মার্ট মিটাৰৰ কথা নহয় ইয়াত হৈছে আদানীৰ স্মার্ট মিটাৰ নলগালেহে বিদ্যুৎ কৰ্তন কৰা হ'ব গতিকে আদানীৰ মানে বাণিজ্যিক সাম্ৰাজ্য বিস্তাৰ কৰাৰ কাৰণে ঠিকা লৈছে অসম মানে APDCL আৰু সেইমতে তেখেতসকলে কাম কৰি আছে দবকাৰ পৰা কফিলউদ্দিন বৰভূঞাৰ ৰিপৰ্ট অসম লাইভ 24